ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নামৰ এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবোৰ কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকে এই লেখকৰ পৰিচয়টো ভালদৰে চাই শিকি ল'বা। লেখকৰ পৰিচয়ত দিয়া আছে ডক্টৰ আন্না গগৈ 1975 খ্ৰীষ্টাব্দ, মানে তেখেতৰ জন্ম হৈছিল, সেইটো চন দিছে ইয়াতে। গড়গাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগী অধ্যাপিকা। তেওঁৰ প্ৰকাশিত প্ৰবন্ধ সংকলনটোৰ নাম হ'ল নতুন মাত্ৰা। অসমৰ বিভিন্ন কাকত আলোচনীত গগৈৰ বিভিন্ন বিষয়ৰ প্ৰবন্ধ প্ৰকাশ পাইছে। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে দেখা পাইছা ক, খ, গ, ইয়াতে ঘ দিয়া আছিল, মই পূৰাই দিছোঁ। এইবোৰ বৃত্ত দিয়া আছিল। চ' আমি শুদ্ধ যিটো উত্তৰ সেইটো বাছি কটো হয় নে খটো হয়, গটো কোনটো শুদ্ধ, মানে আমি সেইটো বৃত্ত পূৰাব লাগে। চ' প্ৰথমটো দিয়া আছে সৰ্পই দংশন কৰিলে কি কৰা উচিত, মানে যেতিয়া সাপে খুটিয়ায় তেতিয়া আমি কি কৰা উচিত। কটো দিয়া আছে চাফ চিকুণকৈ থকা উচিত, খটো দিয়া আছে ৰাশিফল চোৱা উচিত, গটো দিয়া আছে বেজৰ ওচৰলৈ যোৱা উচিত, আৰু ঘটো দিয়া আছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। চ' ঘটোৱে হ'ব শুদ্ধ, ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। সেয়েহে ইয়াতে মই বৃত্তটো পূৰ কৰি দিছোঁ, ঘ বৃত্তটো। ঠিক তেনেদৰে ইয়াতো দিয়া আছিল আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ইয়াত বিকল্পকেইটা দিয়া আছে। কত ই সৰু কথা হোৱাৰ বাবে, খত দিয়া আছে ই আমাৰ পৰম্পৰা হোৱাৰ বাবে, গত দিয়া আছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, আৰু ঘত দিয়া আছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। চ' ইয়াত আমি দেখা পালোঁ যে গটোৱে হ'ব শুদ্ধ বিকল্পটো। সেয়েহে ইয়াতে আমি গ বৃত্তটোত পূৰ কৰি দিম। তাৰপিছত 2টো দিয়া আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। মানে ওপৰৰ যি 2 নম্বৰটো প্ৰশ্ন আছিল তাৰে যি আমি গটো বাছি ল'লোঁ, চ' আমি সেইটো কিহৰ কাৰণেনো শুদ্ধ বুলি বাছি ল'লোঁ সেইটো কথা সুধিছে, আৰু সেইটো নিজৰ সহপাঠী মানে একেলগে যাৰ লগত পঢ়া ক্লাছমেটৰ লগত আলোচনা কৰিব গৈছে। ত' তোমালোকে কৰিবা এইটো। তাৰপিছত 3 নম্বৰ যিটো ক্ৰিয়াকলাপ, ইয়াত দিয়া আছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা। ইপিনে দিয়া আছে ক অংশ আৰু ইপিনে খ অংশ। ক অংশৰ যিবোৰ শব্দ সেইবোৰৰ লগত মিল আছে, ইপিনে মই ইয়াতে মিলাই দিছোঁ। চোৱা, অনুসন্ধিসু মানে কৌতূহলী, জানিবলৈ ইচ্ছা কৰা এটা মন। তাৰপিছত স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ, এইটো স্বাস্থ্যৰ বাবে ভাল। যুক্তিনিষ্ঠ মানে ইয়াতে মই কাৰ লগত মিলাইছোঁ যুক্তি থকা। তাৰপিছত বিৰল মানে পাবলৈ টান, যাক সহজে পোৱা নাযায় মানে। তাৰপিছত বিকল্প বুলি দিয়া আছে, এইটো হ'ব এটাৰ সলনি আন এটা। তাৰপিছত পৰম্পৰা আৰু পূৰ্বৰ পৰা চলি অহা এটা নীতি। প্ৰজ্ঞা, তাৰ অৰ্থ হ'ব তীক্ষ্ণ বুদ্ধি, তত্ত্বজ্ঞান, তেনেদৰে। চ' মই ইয়াতে যেনেদৰে মিলাই দিছোঁ তোমালোকেও মিলাই ল'বা। তাৰপিছত 4 নম্বৰ যিটো ক্ৰিয়াকলাপ, তাত দিয়া আছিল তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা বুলি দিয়া আছিল। তাৰপিছত কটোত দিয়া আছিল বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। অনুসন্ধিসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই সিদ্ধান্ত লোৱাটো হ'ল বৈজ্ঞানিক মন, আৰু বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি আগুৱাই যোৱাটো হ'ল বৈজ্ঞানিক মানসিকতা। তাৰপিছত খটোত দিয়া আছিল বা সুধিছিল আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি।
ইয়াৰ উত্তৰ তোমালোকে লিখিব পৰা যে অজ্ঞতাৰ বাবে অথবা বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। তাৰপিছত গটো দিয়া আছিল ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা দৈনিক ৰাশিফলৰ মতে নিজৰ দিনটো পাৰ কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। গতিকে ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই। তাৰ লগতে ঘটোত দিয়া আছিল ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ছাত্ৰ ছাত্ৰীসকলৰ কোমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত, কাৰণ বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰে। তাৰ পাছত উঙটোত দিয়া আছিল অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অতীজতে আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। তাৰপিছত 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। কটোত দিয়া আছিল বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে পূৰ্বতে বাহিৰত ফুৰি চাকি অহাৰ পাছত পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল। এইটো কুসংস্কাৰ নহয়, ইয়াৰ বৈজ্ঞানিক ভিত্তি আছে। বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত। এইটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰা আৰু ই বিজ্ঞানসন্মত। তাৰপিছত খটো দিয়া আছিল বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অশিক্ষিত বা নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব পাৰে, মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফহিয়াই চোৱাৰ একোটা মন। তাৰপিছত গটোত দিয়া আছিল সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ বিস্তৰ ক্ষতি সাধন কৰে, সেয়েহে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰিব লাগে। তাৰপিছত 6 নম্বৰ যিটো ক্ৰিয়াকলাপ তাত দিয়া আছে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাক ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। এইটো ক্ৰিয়াকলাপৰ আগত বুজাই দিয়া আছিল এই ক্ৰিয়াকলাপটোৰ বিষয়ে। ইয়াত আমি যেনেদৰে কৰিব লাগিছিল বিশেষ্যৰ পৰা বিশেষণ ইক প্ৰত্যয় যোগ কৰি। তোমালোকে চাই ল'বা, মই সেইবোৰ ইয়াত বুজাই যোৱা নাই, ডাইৰেক্ট যিবিলাক কৰিব লাগে সেইকেইটা মই কৰি দিছোঁ। যিকেইটা তোমালোকক কৈ দিব লাগে মানে ক্ৰিয়াকলাপকেইটা সেইকেইটাই মই কৰি দিছোঁ, কাৰণ সেইকেইটা বুজাই যদি থাকোঁ তোমালোকৰ মানে এই ভিডিঅ'টো দীঘলীয়া হৈ যাব। মই সেইটো কৰিব বিচৰা নাই। তোমালোকে সেইটো পঢ়ি জানি ল'বা। ইয়াত উদাহৰণ এটা দিয়া আছিল বিশেষ্য বিশেষণ উপন্যাসী তেনেকুৱা এটা উদাহৰণ দিয়া আছিল। বাকীখিনি আমি কৰিব লাগিছিল ইতিহাস মানে লিখিব পাৰোঁ ঐতিহাসিক, শিক্ষা শৈক্ষিক তেনেদৰে। মই ইয়াতে যেনেদৰে এইবোৰ লিখি দিছোঁ তোমালোকেও লিখি ল'বা। তাৰপিছত চাইছোঁ 7 নম্বৰ যিটো ক্ৰিয়াকলাপ সেইটো তলত দিয়া শব্দযোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। ইয়াত আমাক উদাহৰণ দিছে বৈজ্ঞানিক অবৈজ্ঞানিক, তেনেদৰে সময় আমি অসময় লিখিব পাৰোঁ, সাধু অসাধু তেনেদৰে। যেনেদৰে মই ইয়াতে কৰি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ কৰি ল'বা। তাৰপিছত 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। ইয়াতে উদাহৰণ এটা দিয়া আছিল সৰল সৰলতা, ঠিক তেনেদৰে নম্ৰ লিখা আছে আমি নম্ৰতা বুলি লিখিম, দৃঢ় লিখা আছে দৃঢ়তা, তেনেকৈ আমি লিখিম। মই ইয়াত যেনেদৰে লিখি দিছোঁ তোমালোকে লিখি ল'বা।
তাৰপিছত 9 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠটোত বোৰবিলাকসমূহখিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। বহুবচন মানে এটাতকৈ বেছি বুজাব। চ' বোৰবিলাকসমূহখিনি এইবোৰ মিলাই কি কৰিছে বহুবচন কৰিছে। চ' পাঠটো তেনেকৈ ৱৰ্ডবোৰ আছে শব্দবোৰ আছে সেইবোৰ বিচাৰি উলিয়াই লিখিব দিছিল। মই ইয়াতে লিখি দিছোঁ ব্যক্তিসকল, কাৰণ বোৰ অন্ধবিশ্বাসবোৰ তেনেদৰে এইবোৰ মই লিখি দিছোঁ, চাই পেলাই লিখি ল'বা। তাৰপিছত জ্ঞান সম্প্ৰসাৰণ ইয়াতে দিয়া আছে জানি থওঁ আহা। বাৰ্ট্ৰাণ্ড ৰাছেল। বাৰ্ট্ৰাণ্ড আৰ্থৰ উইলিয়াম ৰাছেল এজন প্ৰসিদ্ধ মানৱতাবাদী ইংৰাজ দাৰ্শনিক। তেওঁ এজন গণিতজ্ঞ হোৱাৰ লগতে নোবেল বঁটাপ্ৰাপ্ত সাহিত্যিক। আইজাক এচিমভ। আইজাক এচিমভ এজন আমেৰিকাৰ লেখক, প্ৰধানকৈ কল্পবিজ্ঞানৰ লেখক হিচাপে তেওঁ জনা যায়। তাৰপিছত এটা সৰু কাহিনী আৰ্হি দিয়া আছে। বাপুকণ আৰু আইমণি দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনা সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখৰে এটি মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক ক'লে যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ। ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই ৰ'ল। বহু পলমকৈ অহা বাছখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱাৰ বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাল। দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল। ইয়াত এটা প্ৰশ্ন দিছে, ইয়াৰ ওপৰত ভিত্তি কৰি এই সৰু যিটো কাহিনী ইয়াৰ ওপৰত ভিত্তি কৰি বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে? যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? ইয়াৰ উত্তৰত মই লিখিছোঁ যে বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিয়ে কৰা কামত বৈজ্ঞানিক ভিত্তি আছে, কাৰণ যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে বুলি বিশ্বাস কৰাটো এটা অন্ধবিশ্বাস। বাপুকণৰ ঠাইত মই হোৱা হ'লে এই কথাবোৰলৈ মনোযোগ নিদিলোঁ হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহ ইয়ালৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা।